ৰিচাৰ্চৰ মতে কোৱা হয় যে বৰ্তমান যুৱ প্ৰজন্ম অৰ্থাৎ জেনজিসকল এনজাইটি ডিপ্ৰেশ্যন আদিৰ ফালে বেছি প্ৰণ হ'ব ধৰিছে কিন্তু মই ক'ব খুজিম যে তেওঁলোক বেছি প্ৰণ হ'ব ধৰিছে ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰাতহে নিজৰ অধিকাৰৰ হকে মাত মাতিবলৈ কুণ্ঠাবোধ নকৰে এই জেনজিসকলে নমস্কাৰ দ্য কনচিয়াছ অসমৰ এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আজি আমি আলোচনা কৰিবলৈ গৈ আছোঁ কিদৰে জেনজিসকলৰ প্ৰতিবাদৰ ফলত সঁচাকৈ কিছু ৰাজনৈতিক পৰিৱৰ্তন দেখিবলৈ পোৱা গৈছে 2025 চনৰ ছেপ্টেম্বৰ মাহৰ পৰাই নেপাল মাদাগাস্কাৰ মৰক্কো পেৰু আদিৰ দৰে বহুতো দেশত বিভিন্ন প্ৰতিবাদী কাৰ্যসূচী দেখিবলৈ পোৱা গৈছিল প্ৰতিবাদ কৰিছিল কোনে সচেতন জেনজিসকলে আৰু প্ৰতিবাদ কৰিছিল কাৰ বিৰুদ্ধে অন্ধ শাসন আৰু ভণ্ড শাসকৰ বিৰুদ্ধে আৰু ইয়াৰে ফলস্বৰূপে সঁচাকৈ আৰু সাংঘাতিকভাৱে কিছু ৰাজনৈতিক পৰিৱৰ্তনো দেখিবলৈ পোৱা গৈছিল নেপালৰ সাধাৰণ জনতা বহুদিন আগৰে পৰাই তেওঁলোকৰ চৰকাৰখনৰ প্ৰতি কিছু অসন্তুষ্ট আছিল তেওঁলোকৰ মতে এফালে যদি তেওঁলোকৰ ৰাজনৈতিক নেতা আৰু তেওঁলোকৰ পৰিয়ালবৰ্গই বিলাসিতাৰ জীৱন যাপন কৰিছিল আনফালে আকৌ সাধাৰণ জনতা অভাৱ অনাটনৰ বলি হ'বলগীয়া হৈছিল উঠি অহা প্ৰজন্মৰ বাবে চাকৰি আৰু সংস্থাপনৰ ব্যৱস্থাও বহু পৰিমাণে কমি আহিছিল ইমানেই কম যে বহুতো যুৱ প্ৰজন্মই নিজৰ জীৱিকাৰ উপায় বিচাৰি অন্য দেশ যাবলগীয়া হৈছিল বাঢ়ি অহা দুৰ্নীতি নেপটিজম চৰকাৰী ফাণ্ডৰ অপব্যৱহাৰ আদিৰ দৰে সমস্যাবোৰে নেপালৰ জনতাক গুৰুতৰভাৱে নিৰাশ কৰি তুলিছিল এই উমি জ্বলি অহা জুইকৰা দপদপকৈ জ্বলিবলৈ লৈছিল কোনদিনা জানেনে ছেপ্টেম্বৰৰ 4 তাৰিখে যিদিনাখন নেপালৰ চৰকাৰে ইনষ্টাগ্ৰাম ফেচবুককে আদি কৰি মুঠতে 26টা এপ বেন কৰাৰ নটিচ ইছ্যু কৰিছিল এতিয়া আমি সকলোৱে জানো যে বৰ্তমান যুগত ছ'চিয়েল মিডিয়া কেৱল এণ্টাৰটেইনমেণ্ট বা কানেকশ্যন বিল্ডিঙৰ প্লেটফৰ্ম হৈ থকা নাই বহু লোকৰ বাবে ই উপাৰ্জনৰ এক অন্যতম ব্যৱস্থা কোনোবাই যদি নিজৰ স্মল বিজনেছ প্ৰমোট কৰিছে কোনোবাই আকৌ নিজৰ ষ্টৰি শ্বেয়াৰ কৰি আনক ইনস্পায়াৰ কৰিছে আন কোনোবাই আকৌ নিজৰ হবিক শ্ব'কেছ কৰি তাক নিজৰ প্ৰফেশ্যন বনাই তুলিছে এইবোৰৰ মাজতে তেওঁলোকে শিকিছেও শিকাইছেও আৰু উপাৰ্জনো কৰি গৈছে মুঠতে এতিয়াৰ যুগত ছ'চিয়েল মিডিয়াৰ থ্ৰুৱেদি অসম্ভৱকো সম্ভৱ কৰিব পৰা ক্ষমতা ৰাখে বৰ্তমান যুৱ প্ৰজন্মই আৰু তেনেস্থলত যদি 26টাকৈ ছ'চিয়েল মিডিয়া এপ বেন কৰি দিয়া হয় যাৰ মাজৰে এটা আছিল হোৱাটছএপ যাৰ সহায়েৰে দূৰত থকা মানুহজনৰ ওচৰত যেন লাগে তেন্তে ইয়াৰ পিছত প্ৰতিবাদৰ জুইকুৰাটো জ্বলিবই 8 ছেপ্টেম্বৰ তাৰিখে নেপালৰ কাঠমাণ্ডুত এই প্ৰতিবাদৰ জুইকুৰাই ঠাই পালে কিন্তু এতিয়া মূল প্ৰশ্নটো আহি পৰে যে যদিহে কমিউনিকেশ্যনৰ ছ'চিয়েল মিডিয়া এপবোৰ বন্ধই কৰি দিয়া হৈছিল তেনেহ'লে তেওঁলোক একগোট হ'ল কেনেকৈ ইয়াৰ উত্তৰ শুনিলে হয়তো মোৰ দৰে আপোনালোকো হতবাক হৈ ৰ'ব যিহেতু 4 ছেপ্টেম্বৰ তাৰিখে কেৱল এই এপসমূহ বেন কৰাৰ নটিচহে ইছ্যু হৈছিলে আৰু সম্পূৰ্ণৰূপে বেন হোৱা নাছিলে গতিকে 4ৰ পৰা 6 তাৰিখৰ ভিতৰৰ সময়ছোৱাত তেওঁলোকে 8 তাৰিখৰ প্ৰতিবাদৰ কথা প্ৰচাৰ কৰিব লাগিছিল আৰু নেপালৰ চৰকাৰে কিছুমান ফৰেন এপছ বেন কৰিছিল সেইটো সঁচা কিন্তু কিছুমান টুলছ তেতিয়াও বাচি গৈছিল উদাহৰণস্বৰূপে VPN অৰ্থাৎ ভাৰ্চুৱেল প্ৰাইভেট নেটৱৰ্ক ইউজ কৰি তেওঁলোকে বহুতো বেন হৈ থকা এপ পুনৰ ব্যৱহাৰ কৰিবলৈ লৈছিল তেওঁলোকে টেলিগ্ৰামৰ কিছুমান মিৰৰ লিংকছ আৰু সিক্ৰেট চেনেলছ জইন কৰিও যোগাযোগ কৰিছিল আৰু লগতে SMS কলছ আৰু মুখ বাগৰি হোৱা প্ৰচাৰটো আছিলেই কিন্তু আটাইতকৈ আশ্চৰ্যকৰ প্লেটফৰ্মটো আছিলে ডিস্কৰ্ড যি সাধাৰণতে এটা গেমিং বা ষ্ট্ৰিমিঙৰ সময়ত ব্যৱহাৰ কৰা এপ হয় য'ত অডিঅ' বা টেক্সটৰ থ্ৰুৱেদিও কথা পাতিব পাৰি কিন্তু নেপালৰ যুৱ প্ৰজন্মৰ বাবে সেই সময়ত সেই এপটো আছিলে যোগাযোগৰ এক অন্যতম মাধ্যম আনকি তেওঁলোকৰ বৰ্তমান যি প্ৰধানমন্ত্ৰীয়ে নেতৃত্ব কৰি আছে তেওঁৰ বাছনিও তেওঁলোকে এই ডিস্কৰ্ড এপৰ সহায়েৰে কৰিছিল যেতিয়া নেপালৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী KP শৰ্মা অলিয়ে 9 ছেপ্টেম্বৰ 2025ত প্ৰতিবাদৰ চৰম সীমা দেখি পেলাই নিজৰ পদ ত্যাগ কৰিছিল তাৰ পিছদিনাখনেই পুৱা ডিস্কৰ্ডত কমিউনিটি ভোটৰ চৰ্চা হ'বলৈ ধৰিলে আৰু 10ৰ পৰা 11 ছেপ্টেম্বৰৰ ভিতৰত অৰ্থাৎ মাত্ৰ 24 ঘণ্টাৰ ভিতৰতে হৈ গ'ল ভোটদান আৰু লগে লগে ওলাই গ'ল তাৰ ফলাফল আৰু 12 তাৰিখে নিৰ্বাচন অনুসৰি সুশীলা কাৰ্কিক তেতিয়ালৈকে প্ৰধানমন্ত্ৰীৰ দায়িত্ব দিয়া হ'ল যেতিয়ালৈকে 2026 চনত পুনৰবাৰ দেশীয় নিৰ্বাচন অনুষ্ঠিত কৰা নহয় এই ভোটদানৰ উপৰিও ছ'চিয়েল মিডিয়াত ভাইৰেল হোৱা আন এটি এলিমেণ্ট আছিলে জেনজিসকলৰ ড্ৰেছিং বা ফেশ্বন চেন্স লগতে প্ৰাধান্য পাইছিল তেওঁলোকে নিজৰ দেশৰ পতাকা আৰু শান্তিৰ পতাকাৰ লগত লৈ যোৱা কিছুমান এনিমে মুভি ইনস্পায়াৰ্ড ফ্লেগছ আৰু শ্লোগান এতিয়া দূৰৰ পৰা এই ঘটনাটো ইমান ৰংচঙীয়া যেন লাগিলেও ইয়াৰ মাজতো লুকাই আছে বহুত সংঘাত 8 ছেপ্টেম্বৰৰ দিনা প্ৰথমে এই প্ৰতিবাদ শান্তিপূৰ্ণভাৱেই আৰম্ভ হৈছিল কিন্তু যেতিয়া পুলিচে দেশবাসীৰ ওপৰত টিয়াৰ গেছ বা ৰাবাৰ বুলেটছ প্ৰচাৰ কৰিব ধৰিলে সেই দিনাখন প্ৰায় 19 গৰাকী ব্যক্তিৰ মৃত্যু হয় আৰু প্ৰায় 350 জন আহত হয় মোটামুটিকৈ চাবলৈ গ'লে এই প্ৰতিবাদৰ ফলত প্ৰায় 72 জন নাগৰিকৰ মৃত্যু হৈছিল আৰু 2000ৰো অধিক আহত হৈছিল ইয়াৰ উপৰিও 440টা কাৰ্যালয়ত আটক কৰা হৈছিল
তাৰে ভিতৰত 134টা কাৰ্যালয় সম্পূৰ্ণৰূপে ধ্বংস হৈ গৈছিল। প্ৰায় 176টা কাৰ্যালয় আধা আধি আৰু 130টা কাৰ্যালয়ত সৰু সুৰাকৈ ডেমেজ দেখিবলৈ পোৱা গৈছে। কেৱল মাত্ৰ ঝাপে জিলাতে 152টা কাৰ্যালয়ৰ ক্ষতি হোৱা দেখা গৈছে। ইয়াৰ উপৰিও বহুতো ৰাজনৈতিক দলৰ কাৰ্যালয়, বহুতো ব্যক্তিগত ব্যৱসায়িক প্ৰপাৰ্টি, লগতে নেতাসকলৰ ঘৰতো আটক কৰা হৈছিল। পিছে এই সকলোবোৰৰ পৰিণতি কি আছিল? বহু বছৰৰ মূৰত নেপালী জনতাই, বিশেষকৈ জেনজিসকলে নিজৰ হকে মাত মাতিব পাৰিছিল, যাৰ ফলত এয়ে প্ৰমাণ হয় যে বৰ্তমান যুৱ সমাজ সজাগ আৰু সাহসী আৰু নিশ্চিতৰূপে পৰিৱৰ্তনো আহিল। প্ৰাক্তন প্ৰধানমন্ত্ৰী KP শৰ্মা অলিৰ লগতে অন্য বহুতো ৰাজনৈতিক নেতাই নিজৰ পদ ত্যাগ কৰা দেখা পোৱা গ'ল। লগতে দুৰ্নীতি আৰু নিজৰ পাৱাৰৰ অপব্যৱহাৰ কৰাৰ বাবে তেখেতসকল তদন্তৰ মুখামুখি হ'বলগীয়া হ'ল। দেশৰ নতুন প্ৰধানমন্ত্ৰী হ'ল সুশীলা কাৰ্কি, যি 2016-17 বৰ্ষত নেপালৰ প্ৰথমগৰাকী মহিলা চিফ জাষ্টিছো আছিল। এই প্ৰতিবাদৰ ফলত নেপালৰ ৰাজনীতি এক নতুন পৰ্যায়ত উপনীত হ'ল, যি হৈছে নিকা, স্বচ্ছ আৰু যুৱ সমাজৰ দ্বাৰা নিয়ন্ত্ৰিত। কিন্তু এই পৰিৱৰ্তনৰ বিনিময়ত নেপালৰ কি একো ক্ষতি হোৱা নাই? নিশ্চয় হৈছে। ক্ষতি হৈছে মানুহৰ, ক্ষতি হৈছে ইনফ্ৰাষ্ট্ৰাকচাৰৰ। যি মানুহক তেওঁলোকে চিৰদিনৰ বাবে হেৰুৱালে, তেওঁলোকতো আৰু কোনোদিন ঘূৰি নাহে। বাকী যিসকল আহত হৈছে, তেওঁলোক অতি শীঘ্ৰেই সুস্থ হৈ পৰক বুলি আশা কৰিছোঁ। পিছে যিসমূহ কাৰ্যালয়ৰ ক্ষতি হৈছিল বা যিসমূহ কাৰ্যালয় ভাঙি পেলোৱা হৈছিল, সেইবোৰ হয়তো পুনৰ নিৰ্মাণ কৰিবৰ বাবে 20 কোটিৰো অধিক টকাৰ প্ৰয়োজন হ'ব। আপোনালোকে কি ভাবে? নিজৰ ন্যায়ৰ বাবে ইমানখিনি টকাৰ প্ৰপাৰ্টি ধ্বংস কৰাৰ প্ৰয়োজন আছিলনে? নে ইয়াৰ অবিহনেও হয়তো তেওঁলোকে ন্যায় লাভ কৰিলে হয়? আপোনালোকৰ মতামত কমেণ্ট ছেকশ্যনত জনাব বুলি আশা ৰাখিম। আৰু এতিয়া মই ক'ব খুজিম এই প্ৰতিবাদৰ কিছু আন্তঃৰাষ্ট্ৰীয় ইনফ্লুৱেঞ্চৰ বিষয়ে। নেপালৰ পৰা ইনস্পায়াৰ হৈ পেৰু, মাদাগাস্কাৰ, মৰক্কোৰ দৰে কিছুমান দেশে নিজৰ ন্যায়ৰ বাবে মাত মাতিছিল। পেৰুত 5 ছেপ্টেম্বৰ তাৰিখে পেঞ্চন সম্পৰ্কীয় এক ল' পাছ কৰা হৈছিল, যাৰ মতে 18 বছৰৰ পৰা আৰম্ভ কৰি প্ৰত্যেকজন প্ৰাপ্তবয়স্ক ব্যক্তিয়ে প্ৰাইভেট পেঞ্চন ফাণ্ডত নিজৰ কণ্ট্ৰিবিউশ্যন দিয়াটো হৈ পৰিছিল বাধ্যতামূলক। কিন্তু যি সময়ত পেৰুত নিবনুৱা সমস্যা নিজৰ চৰম সীমা পাই গৈছিল, তেনে সময়ত এনেধৰণৰ ল' পাছ কৰাৰ ফলত সাধাৰণ জনতা উত্তেজিত হৈ পৰিছিল। আৰু সেয়েহে 20 ছেপ্টেম্বৰৰ দিনাখন লিমা চহৰকে আদি কৰি অন্য বহু চহৰত 500ৰো অধিক জনতা ৰাস্তালৈ ওলাই আহিছিল। কিন্তু ইয়াৰ ফলস্বৰূপে প্ৰায় 19 গৰাকী ব্যক্তিৰ মৃত্যু হয়। পেৰুৰ নেশ্যনেল এছ'চিয়েশ্যন অফ জাৰ্নেলিষ্টৰো 6 গৰাকীকৈ ব্যক্তি সেই ঘটনাত আহত হৈছিল। 23 ছেপ্টেম্বৰৰ দিনাখন হাৰ্ডৱে মিল সাময়িকভাৱে বন্ধ কৰি দিয়া হয়, যাৰ ফলত দেশত কপাৰৰ আমদানি বন্ধ হৈ পৰে। পেৰুবাসীৰ অবিৰত প্ৰতিবাদৰ ফলস্বৰূপে 10 তাৰিখে ৰাষ্ট্ৰপতি দিনা বলুৱাৰ্টে পদ ত্যাগ কৰে আৰু একেদিনাখনেই জোছে জেৰিক নতুন ৰাষ্ট্ৰপতি হিচাপে নিয়োগ কৰা হয়। পেৰুত সংঘটিত প্ৰতিবাদৰ সমান্তৰালকৈ মাদাগাস্কাৰত 25 ছেপ্টেম্বৰৰ পৰা আৰু মৰক্কোত 27 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হয় তীব্ৰ প্ৰতিবাদ। মাদাগাস্কাৰৰ মূল সমস্যা আছিল সঘনাই ঘটি থকা পানী আৰু বিদ্যুতৰ নাটনি। আনফালে মৰক্কোৰ প্ৰতিবাদ আছিল স্বাস্থ্য আৰু শিক্ষাৰ ক্ষেত্ৰত দেখিবলৈ পোৱা অৱহেলা, বাঢ়ি অহা নিবনুৱা সমস্যা আৰু লগতে দুৰ্নীতি। এতিয়া দেখিবলৈ পোৱা গৈছে যে সমস্যাবোৰ প্ৰায় একেই আৰু প্ৰতিবাদীসকলৰ প্ৰতিবাদৰ পথো প্ৰায় একেই। প্ৰতিবাদ কৰাসকল কোন? জেনজি। মৰক্কোৰ প্ৰতিবাদী সংস্থাইটো নিজকে এননিমাছ কালেক্টিভ জেনজি 212 বুলিও পৰিচয় দিছে। এতিয়া এইখিনিতে আহি পৰা মূল প্ৰশ্নটো হৈছে কেৱল জেনজিসকলেই কিয় একে সময়তে দেশবোৰত একেই জেনজিসকলে নিজৰ ন্যায়ৰ দাবী কৰি প্ৰতিবাদ কৰি আছে? এই প্ৰশ্নৰ উত্তৰ বহুতো আছে। এই জেনজিসকল হৈছে সেইসকল নাগৰিক যাৰ জন্ম 1997 চনৰ পৰা 2012 চনৰ ভিতৰত হৈছিল, অৰ্থাৎ প্ৰথমটো প্ৰজন্ম যিয়ে সম্পূৰ্ণৰূপে ডিজিটেল যুগত ডাঙৰ হৈছে। এই প্ৰজন্মৰ বাবে অভিজাত লোকসকলৰ বিলাসিতা আৰু সাধাৰণ লোকসকলৰ দুখ কষ্ট ছ'চিয়েল মিডিয়াৰ থ্ৰুৱেদি দেখাটো হৈ পৰিছে বহুত সহজ। সেই সচৰাচৰ দেখি থকা ঘটনাবোৰেই তেওঁলোকক হয়তো লাহে লাহে উত্তেজিত কৰি আছিল। আৰু এই ছ'চিয়েল মিডিয়াৰ যুগৰ প্ৰতিবাদীসকলৰ দুই এটা ভাইৰেল ভিডিঅ' অথবা ভাইৰেল হেশ্বটেগে জ্বলা-জুইত ঘিউ ঢলাৰ দৰে এই প্ৰতিবাদক সক্ষম কৰি তুলিলে। আজিৰ প্ৰজন্মই ন্যায়, সমতা আৰু সত্যৰ ওপৰত গভীৰভাৱে বিশ্বাস কৰে। তেওঁলোকৰ বাবে প্ৰতিবাদ ৰাজনীতি নহয়, ই হৈছে এক নৈতিক দায়িত্ব। এই প্ৰজন্মৰ বেছিভাগেই হয়তো স্কুল কলেজত পঢ়ি আছে অথবা চাকৰিৰ সন্ধানত আছে। আৰু বাঢ়ি অহা মূল্য বৃদ্ধিৰ লগতে চৰকাৰৰ গাফিলতিয়ে তেওঁলোকৰ মনবোৰক উত্তেজিত কৰাটো
কোনো অসম্ভৱ কথা নহয় এই জেনজি প্ৰতিবাদৰ বৈশিষ্ট্য হৈছে তেওঁলোকৰ দৃঢ় বিশ্বাস যে যিকোনো পৰিৱৰ্তনেই সম্ভৱ তেওঁলোকে ৰিস্ক ল'বলৈ কুণ্ঠাবোধ নকৰে বহুদিন আগলৈকে তেওঁলোকে কেৱল ছ'চিয়েল মিডিয়াৰ থ্ৰুৱেদি পৰিৱৰ্তন আনিবলৈ চেষ্টা কৰি আছিল কিন্তু এতিয়া তেওঁলোক আচল জীৱনৰ আচল ৰাস্তাৰ মাজত নামি আহিছে যিয়ে ইয়াকে প্ৰমাণ কৰিছে যে আধুনিক যুগৰ শক্তি কেৱল ছ'চিয়েল মিডিয়াতে সীমাবদ্ধ নহয় জেনজিসকলৰ এই প্ৰতিবাদসমূহৰ আৰু এটা সাদৃশ্য হৈছে যে এই প্ৰতিবাদবোৰ নেতাহীন সকলোৱে একগোট হৈ এই কামবোৰ কৰিছে লগতে তেওঁলোক হৈছে যথেষ্টভাৱে ক্ৰিয়েটিভ যাৰ প্ৰকাশ ইতিমধ্যে ছ'চিয়েল মিডিয়াত দেখিবলৈ পোৱা গৈছে প্ৰতিবাদসমূহত ব্যৱহাৰ হোৱা আৰ্ট মিম শ্লোগান আদিয়ে প্ৰতিবাদসমূহক ভাইৰেল কৰি আৰু অধিক সজাগতা অনাৰ লগতে অন্য দেশৰ জেনজিসকলৰ সহায়ো পাবলৈ সক্ষম কৰি তুলিছে অনলাইন কেম্পিঙৰ ফলতেই অন্য দেশৰ জেনজিসকলেও এই সমস্যাবোৰৰ লগত ৰিলেট কৰি নিজেও নিজৰ দেশৰ হকে মাত মাতিবলৈ আজি সাহস পাইছে হয়তো এনে আৰু বহু ঘটনা আমি আগলৈও দেখি থাকি কিন্তু আজিৰ ভিডিঅ'টি ইমানতে সামৰিব লৈছো তাৰ আগে মই আপোনালোককো কিছুমান প্ৰশ্ন কৰিব খুজিছো আপোনালোকে কি ভাবে এনে প্ৰতিবাদসমূহে বিশ্বত এক নতুন যুগৰ সৃষ্টি কৰিব পাৰিবনে য'ত নাথাকিব দুৰ্নীতি বা ভ্ৰষ্টাচাৰ জেনজিসকল বাৰু ভুল পথত গৈ আছে নেকি নে তেওঁলোকৰ এই পদক্ষেপ সঁচাকৈ প্ৰশংসনীয় আপোনালোকে কি ভাবে আমাৰ অসম বা ভাৰতবৰ্ষত এনে কোনো প্ৰতিবাদৰ সম্ভাৱনা বা প্ৰয়োজনীয়তা আহি পৰিছে নেকি আপোনালোকৰ মতামতসমূহ কমেন্ট সেকশনত জনাবলৈ নাপাহৰিব আজিলৈ আহিছো পুনৰ লগ পাম এটি নতুন ভিডিঅ'ৰ সৈতে কিছুমান নতুন প্ৰশ্নৰ সৈতে